নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু বহুতে বহু ধৰণৰ কমেণ্ট কৰিছে তাৰ ওপৰত এই ভিডিঅ'টো বনাই আছোঁ। বহুতে কমেণ্ট কৰিছে যে তলত ধৰি লওক আপোনাৰ নেট পাৰি দিলে চাং ফাৰ্মত গেছ হয় নে নহয়, কেনেধৰণৰ কি প্ৰব্লেম হয় আৰু বাচনবিলাক কিহেৰে ধুৱে, সকলোখিনি আজি এই ভিডিঅ'টোত জনাম। আৰু মই এইবাৰ কি কোম্পানীৰ পৰা পোৱালি ল'ম সেইখিনি ক'ম। ভিডিঅ'টো শেষলৈকে চাওক। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মইতো এতিয়া আপোনাৰ এই বাচনবিলাক উলিয়াই থৈ দিছোঁ আৰু ইয়াতে ধুই আছোঁ। আপোনালোকে দেখিছেই ইয়াতে মই আপোনালোকে বহুতে কি কয় ইয়াতে চাৰ্ফ দি দিয়ে। আপোনালোকে চাৰ্ফ নিদিব। ইয়াতে যেতিয়া আপোনালোকে ধুব ন, বীজাণুমুক্ত কৰিবলৈ এটাই বস্তু আছে, সেইটোৱে হৈছে ব্লিচিং। আৰু ব্লিচিং মই ইয়াতে কিনি অনা নাই, একচুৱেলি প্ৰিমিয়ামৰ পৰা দিছিলে। এইটো বস্তাটোকে লৈ আহিছিলোঁ, 7 কিলোমান আছিলে আৰু সেইটো শেষ হোৱা নাই। এতিয়া ব্লিচিঙত দি থৈ দিছোঁ আৰু ব্লিচিঙত ভিজাই ধুনীয়াকৈ মাজি আছোঁ। আৰু ব্লিচিং বেছিকৈ নিদিব, দিলে কি হয় আপোনালোকৰ হাতবিলাক মানে ছালবিলাক গুচি যায়। এইটো ধুনীয়াকৈ ধুইছোঁ, ধুই কেনে আৰু এই ইয়াত এনেধৰণে ধুনীয়াকৈ শুকাবৰ কাৰণে থৈ দিছোঁ। আৰু ইয়াত শুকোৱাৰ পিছত কি কৰিম, ইয়াতে ধুনীয়াকৈ আপোনাৰ বস্তাৰ এটাত ভৰাই কেনে ধুনীয়াকৈ ষ্ট'ৰ কৰি থৈ দিম, যাতে ইয়াত বীজাণু নালাগে। ঠিক আছে, আপোনালোকে এনেধৰণে কৰিব পাৰে। তাৰ লগতে চাওক এইবিলাক আনি থৈছোঁ যে, তাৰপিছত আপোনালোকক দেখাব বিচাৰিছোঁ যিটো মলটো। ঠিক আছে, মলটো আপোনাৰ ইয়াতে মই যিবিলাক নেটবিলাক আছিলে এই নেটবিলাক মই উঠাই থৈ দিছোঁ। আজি বৰষুণ অলপ মানে বৰষুণ ধৰি আছে, বৰষুণ অহা নাই। এইবিলাক বাহিৰত উলিয়াই থৈ দিম। আজি যদি বৰষুণ পৰে তিতিব, কালিলৈ এইবিলাক ধুই দিম। ঠিক আছে, এইবিলাক দেখিছে আপোনালোকে এতিয়া সম্পূৰ্ণৰূপে উঠাই দিলোঁ। তালৈ আপোনালোকে চাব পাৰে, তালৈ উঠাই দিলোঁ। খালি বাচনবিলাক আছে, বাচনবিলাক আনি থৈছোঁ আৰু ইয়াতে ভিজাই ধুই আছোঁ। আৰু 2 নম্বৰত আপোনালোকৰ এজনে প্ৰশ্ন কৰিছিলে যে ইয়াত যে লেট্ৰিনটো পৰে, এই চাং ফাৰ্মত গেছ ওলায় নেকি? চাওক, গেছটো চব ফাৰ্মতে ওলায়, ব্ৰইলাৰ ফাৰ্মেই হওক বা গাহৰি ফাৰ্মেই হওক, যি ফাৰ্মে নকৰক কিয় চবতে গেছ ওলায়। কিয়নো সিহঁতৰ মলটো পৰিব যেতিয়া গেছটো ওলাবই। গতিকে আপোনালোকে কি কৰিব, ইয়াতে গেছটো নোলাবৰ কাৰণে আপোনালোকে সদায় কি কৰিব লাগিব, চাফা কৰিব লাগিব, নহয় জানো? লেট্ৰিনটো যদি আপোনালোকে সদায় চাফা কৰে তেনেহ'লেহে কি হ'ব, ইয়াতে আপোনাৰ সেই গেছটো নোলায়। ঠিক আছে, আপুনি যদি লেট্ৰিনটো চাফা নকৰে, ইয়াতে বহুদিন যদি থৈ দিয়ে, তেনেহ'লেতো আপোনালোকৰ গোন্ধ ওলাব। গতিকে সেই গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে 2 দিন অন্ততঃ 3 দিনৰ মূৰে আপোনালোকে কি কৰক, ধুনীয়াকৈ লেট্ৰিনটো এনেকৈ যদি পাৰি দিয়ে, নেট পাৰি দিয়ে, নেটটোৰ পৰা গুবিলাক চাফা কৰি দিয়ক, তেনেহ'লেতো কোনো ধৰণৰ গেছ নোলায়। আৰু বিশেষকৈ কি হয়, যদি চাং ফাৰ্ম কৰে, বহুতৰ কিন্তু এটা কনচেপ্ট ভুল আছে যে চাং ফাৰ্মত বহুত গেছ ওলায় আৰু চাং ফাৰ্ম কৰিলে ভাঙি দিব লাগিব, এনেকুৱা ধৰণৰ কনচেপ্ট কিছুমান কয়। কিছুমানে বহুতৰ মই ভিডিঅ'ত দেখিছোঁ যে কয় যে চাং ফাৰ্ম দিলে যিটো গেছ ওলায়, তাৰ কাৰণে মানে মই যেতিয়া এই ফাৰ্মখন দিছিলোঁ, চাং ফাৰ্ম মোৰ এৰিয়াত মই প্ৰথম দিছিলোঁ, কাৰণ মোৰ এৰিয়াত চাং ফাৰ্ম নাছিলে। ঠিক আছে, এতিয়াতো বহুত হৈ গ'ল বাৰু। যেতিয়া মই দিছিলোঁ 1 বছৰ আগৰ কথা কৈছোঁ, তেতিয়া 1 বছৰমান 1.5 বছৰমান হৈছে, 1.5 বছৰ আগত তেতিয়া ফাৰ্ম নাছিলে, কেছ ফাৰ্ম। যেতিয়া কেছ ফাৰ্ম নাছিলে, মই আগৰ কেইজনমান দাদাক সুধিছিলোঁ যে কেছ ফাৰ্ম বনালে কেনেকুৱা হ'ব। তেখেতলোকে ক'লে যে কেছ ফাৰ্ম একেবাৰে ভুলতো নবনাবি, কাৰণ কেছ ফাৰ্ম বনালে পিছদিনাখনে তই ভাঙি দিব লাগিব, ইমানেই গোন্ধ। কথাটো সম্পূৰ্ণ মিছা। কিয়নো আপুনি যদি চাফ চিকুণকৈ ৰাখে, যিকোনো ফাৰ্মিঙতেই হওক, আপোনালোকে তাত উন্নতিও কৰিব পাৰিব। আপোনালোকে ধুনীয়াকৈ মেনেজমেণ্ট কৰি ৰাখিলে কোনো ধৰণৰ গেছ নহয়। ঠিক আছে, যদি আপোনালোকে চাফা কৰি ৰাখে। আৰু যদি আপোনালোকে কেছ ফাৰ্ম বনায়, আপোনালোকে এটা কথা মন কৰিব, ইয়াতে বাঁহৰ এনেকৈ মই যেনেকৈ দিছিলোঁ এনেধৰণৰ নিদিব। এতিয়া মই ফ্ৰণ্ট চাইড কাৰণে এইফালে দি থৈ দিছোঁ, আৰু সেইফালে অলপমান এখন আছে, এইখন। ঠিক আছে, বাকী চবফালে মই এনেকুৱা ধৰণৰ জালিখন লগাই দিলোঁ। জালিখন লগাই দিলে কি হয়, গেছটো বাহিৰলৈ গুচি যায়, কোনো ধৰণৰ গেছ নাথাকে। ঠিক আছে, আৰু আপোনালোকে 2-3 দিনৰ মূৰে অন্ততঃ চাফা কৰি থাকক, কোনো ধৰণৰ প্ৰব্লেম নহয়। এইবাৰ কি হৈছে, মই প্ৰিমিয়ামত কৰি আছিলোঁ, আপোনালোকে জানে মই প্ৰিমিয়ামত 8টামান বেচ কৰিলোঁ, কিন্তু এইবাৰৰ নিচিনা প্ৰিমিয়ামে পইচা কাটা মই দেখা নাই। ঠিক আছে, মোৰ পোৱালিটো পইচা কাটিছে, পোৱালিত পইচা কাটে মই জানো, পোৱালিত আগতেও পইচা কাটে, কিন্তু এইবাৰ কি কৰিছে, তেখেতলোকে ভেকচিন 2টা বোলে হেচাৰিতে মাৰি দিছে, এই বুলি কৈছে। আৰু হেচাৰি 2টা ভেকচিন মৰাৰ বাবদ 2943 টকা নে কিমান পইচা চাৰ্জ কাটিছে। গতিকে এইবাৰ খুবেই বেয়া লাগিছে, কিয়নো ইমানখিনি কষ্ট কৰা যায়, এজন ফাৰ্মাৰ ইমান কষ্ট কৰে। আপোনালোকে হয়তো জানে, যদি ফাৰ্ম কৰিছে আপোনালোকেও জানে কিমান কষ্ট হয় এখন ফাৰ্ম কৰিলে। আৰু ইমানখিনি কষ্ট কৰি যেতিয়া পইচাটো কাটি দিব ন, তেতিয়া বেয়া লাগে। গতিকে আপোনালোকৰ মই চাগে এইবাৰ কি কৰোঁ নাজানো, প্ৰিমিয়ামৰ পৰা ল'ম নে নল'ম এতিয়াও সিদ্ধান্ত কৰা নাই, কি হয় নাজানো। কিন্তু তথাপি অলপ বেয়া লাগিছে। যদি মই নতুন ফাৰ্ম বেলেগ কোম্পানী এগ্ৰিমেণ্ট কৰোঁ, তেনেহ'লে আপোনালোকক জনাম। যদি কৰোঁ, এতিয়ালৈ কৰা নাই বাৰু, যদি কৰোঁ আৰু তেতিয়া আপোনালোকক জনাম। আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ যে কিছুমানে কৈ আছিলে যে চাং ফাৰ্ম বনালে গেছৰ পৰা কৰিব পাৰি নে নোৱাৰি, এনেকুৱা ধৰণৰ প্ৰব্লেম পাই আছে বোলে, তেখেতলোকেও বহুত ভিডিঅ' চাইছে। গতিকে মই আপোনালোকক কোনো ধৰণৰ গেছ নহয়, আপোনালোকে ভালকৈ কৰক, পইচা আপোনালোকে
পাব আৰু চাং ফাৰ্ম বনালে আপোনালোকে মাটি ফাৰ্মৰ পৰা 100ৰ পৰা 300ৰ ভিতৰত আপোনালোকে ৱেট বেছি পাব ঠিক আছে 100ৰ পৰা 300ৰ ভিতৰত আপোনালোকে যদি মাটি ফাৰ্মত আপোনাৰ 2 কিলো 100 হয় ইয়াতে 2 কিলো 200 বা 2 কিলো 300 আপোনালোকে ৱেট পাব ঠিক আছে আৰু আজি ভিডিঅ'ত আপোনালোকক এইখিনিয়ে জনালো যদি ভিডিঅ'টো চাই ইনফৰ্মেটিভ বা হেল্পফুল বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব